ডিষ্টিংশ্যন ষ্টাৰসহ সন্তোষজনক ফলাফলেৰে উজলিল NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল খৈৰাবাৰী। পূৰ্বৰ গৰিমা অটুট ৰাখি ডিষ্টিংশ্যন ষ্টাৰসহ ঈৰ্ষণীয় ফলাফলেৰে উজলি উঠিল NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল খৈৰাবাৰী। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিদ্যালয়খনৰ 11গৰাকীয়ে ডিষ্টিংশ্যন, 26গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰাৰ বিপৰীতে 82গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় প্ৰথম বিভাগত। বিদ্যালয়খনৰ মেধাৱী শিক্ষাৰ্থী নম্ৰিতা সিং আৰু সুনীতা চৌহানে 91%, আনহাতে মনীষ দাস আৰু ৰাখী হাজৰিকাই 90%ৰে বিদ্যালয়খনলৈ কঢ়িয়াই আনে গৌৰৱ। এপিনে বিদ্যালয়খনৰ 14গৰাকী শিক্ষাৰ্থীয়ে ইংৰাজী বিষয়ত লাভ কৰিলে লেটাৰ নম্বৰ। ইয়াকে লৈ বিদ্যালয় চৌহদত সৃষ্টি হয় এক আনন্দময় পৰিৱেশৰ। ওদালগুৰি জিলাৰ বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ ব্যক্তিগত খণ্ডৰ এই শিক্ষানুষ্ঠানখনৰ সন্তোষজনক ফলাফলে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, AIN লাইভ। হয়, প্ৰথমে মই নমস্কাৰ জনাইছোঁ মোৰ NRDS ফেমিলিৰ পৰা, ছিনিয়ৰ ছেকেণ্ডেৰীৰ তৰফৰ পৰা আপোনালোক আটাইলৈকে অভিনন্দন জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক মই অভিনন্দন জনাইছোঁ। অশেষ কষ্টৰ ফলত আজি তেওঁলোকৰ যি ফলাফল, সেই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। বৰ্তমান আমাৰ প্ৰশাসনিক দিশৰ ফালৰ পৰা আমি পাইছোঁ, মই অধ্যক্ষ হিচাপে এইখিনি উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ ফলাফল ভাল হৈছে। মোটামুটি আমি ক'বলৈ গ'লে আমাৰ পৰীক্ষাৰ্থীসকল উত্তীৰ্ণ হৈছিলে 205জন, প্ৰথম ডিভিজন পাইছে 82জন, ছেকেণ্ড ডিভিজন লাভ কৰিছে 72জন, থাৰ্ড ডিভিজন লাভ কৰিছে 42জন, টোটেল 196জনে আমাৰ যোগ্যতা হিচাপে তেওঁলোকে ফলাফল কৃতকাৰ্যতাৰে উত্তীৰ্ণ হৈছে। আমি এইখিনি তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে 11জন আৰু ষ্টাৰ পাবলৈ সক্ষম হৈছে 26জন। সমুদায় আমাৰ 96ৰ ভিতৰত আছে আৰু 90%ৰ এবাব 4জন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব সক্ষম হৈছে। তাৰোপৰি আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ যে আমাৰ বিদ্যালয়ৰ NRDS ছিনিয়ৰ ছেকেণ্ডেৰীৰ তৰফৰ পৰা 2জন ছাত্ৰীয়ে সুন্দৰ মাৰ্ক কেৰি কৰিবৰ কাৰণে যোগ্য হৈছে, সক্ষম হৈছে। তেওঁলোক হ'ল নম্ৰিতা সিংহ 91.6% আৰু সুনীতা চৌহান 91.4%। গতিকে মই যিসকল ছাত্ৰ ছাত্ৰীয়ে অধিক কষ্টৰ ফলত আমাৰ বিদ্যালয়ৰ হৈ পৰীক্ষাত বহি সুখ্যাতিৰে তেওঁলোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল, আমি আটাইলৈকে অভিনন্দন জনাইছোঁ। বিদ্যালয়ৰ তৰফৰ, পৰিয়ালৰ তৰফৰ পৰা এইখিনি কৈছোঁ। লগতে তেওঁলোকৰ ভৱিষ্যতৰ উত্তৰটো আমি কামনা কৰিছোঁ। পোনপ্ৰথমে সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ স্কুলত কৰ্মৰত সকলো শিক্ষক শিক্ষয়িত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কষ্টৰ ফলত আজি এই ৰিজাল্টটো পাবলৈ আমি সক্ষম হৈছোঁ। চ' এই ৰিজাল্টৰ জৰিয়তে এই খৈৰাবাৰী অঞ্চলত যিটো শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠি আহি আছে, ক্ৰমান্বয়ে প্ৰত্যেক বছৰে প্ৰত্যেক স্কুলতে ভাল ৰিজাল্ট এটা মানে আমাৰ অঞ্চলৰ কাৰণে এটা ভাল ৰিজাল্ট প্ৰত্যেক বছৰে দেখাবৰ কাৰণে আমি মানে চেষ্টা কৰি আছোঁ। আৰু সেইমতে আমি যিখিনি আমাৰ ফালৰ পৰা আমি চেষ্টা কৰাৰ পিছত যিখিনি ফলাফল পাইছোঁ সেইখিনি লৈ আমি সুখী। আৰু সকলো ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা আকৌ পুনৰ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নামভৰ্তিৰ ক্ষেত্ৰত কি ক'ব? নামভৰ্তিৰ ক্ষেত্ৰত ইতিমধ্যে এডমিশ্যন প্ৰক্ৰিয়া আমাৰ চলি আছে। তো যদি এতিয়াও কোনো ছাত্ৰ ছাত্ৰী এডমিশ্যন নোলোৱাকৈ আছে তো আমাৰ এডমিশ্যন চলিব। তো তেওঁলোকে আহি পিনে আমাৰ বিদ্যালয় কাৰ্যালয়ত আহি যোগাযোগ কৰিব পাৰে। ধন্যবাদ। আজি ৰিজাল্ট ওলাইছে, তোমালোকৰ কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে, আশা কৰাখিনি পাইছোঁ আৰু সেইকাৰণে ভাল লাগিছে। আৰু ছাৰ বাইদেউৰো বহুত সহায় আছে, ঘৰৰ পৰা ছাপোৰ্ট আছে, ভাল লাগিছে। আৰু কিমান পাৰ্চেণ্ট পাইছে? 90.4। তুমি আশা কৰাৰ মতে পাইছানে? হয়, আশা কৰাৰ মতে হয়। ফিউচাৰ এম কি তোমাৰ? এজন সফল মানুহ হ'ব বিচাৰোঁ। সফল মানুহ হ'ব। হয়, আৰু নেক্সট জেনেৰেশ্যনক কি ক'বা? ভালকৈ পঢ়িবলৈ কৈছোঁ। NRDS ছিনিয়ৰ ছেকেণ্ডেৰী ছাৰ বাইদেউসকলে কেনেধৰণে পঢ়াইছিল? বহুত মৰম কৰে, ভালদৰে পঢ়ায়, সহায়ো কৰে আমাক। টিউশ্যন লৈছিলে? নাই, টিউশ্যন লোৱা নাই। দিনত কেইঘণ্টা কি কৰিছিল? 6-7 কেতিয়াবা হয়। মোৰ নাম মনীষ দাস, মোৰ স্কুলৰ নাম NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। মোৰ ঘৰ চিলাইমাৰী গাঁও, তাৰপিছত পোষ্ট অফিচ খৈৰাবাৰী। আজিৰ ফলাফল খুবেই ভাল হৈছে। স্কুলখনৰ ফলাফল বহুতেই ভাল হৈছে, সকলো ৰিজাল্ট ভাল হৈছে। লগতে ময়ো আশা কৰা ধৰণে ৰিজাল্টটো পাইছোঁ, 90.6% পাইছোঁ। ভৱিষ্যত এজন সফল ব্যক্তি হোৱাৰ লগতে এজন সফল ব্যৱসায়ী হোৱাৰ দৃঢ় ইচ্ছা মোৰ। ছাৰ বাইদেউসকলক কি ক'বা? ছাৰ বাইদেউসকল খুবেই ভাল, যিমানখিনি তেওঁলোকে কৰিব লাগে তাতকৈ বেছিয়ে কৰিছে আমাৰ কাৰণে। হোম ভিজিট
ৰাতি 9টা হওক দুপৰীয়া সময় হওক যেতিয়াই গৈছে তেতিয়াই বুজাই দিছে যেতিয়া কেতিয়াবা নিৰাশাৰ সন্মুখীন হ'ব লগা হৈছে আমাৰ তেতিয়া আমাক বুজাইছে আৰু মোৰ মতে মাৰ্কছতকৈ নিজৰ এফৰ্টছখিনি ইম্পৰ্টেণ্ট কিমানখিনি এফৰ্টছ দিছা মাৰ্কছটো পিছৰ কথা যি অহা হ'ব আৰু ৰিজাল্টটো খুবেই ভাল হৈছে এইবাৰ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996